কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সন্মুখত এবাৰ ধৰা দিলে স্লথ বিয়েৰ বা মাটি ভালুকে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলত মাটি ভালুকৰ মনোৰম দৃশ্যই আপ্লুত কৰি তোলে পৰ্যটকসকলক। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজৰ পথেৰে খোজকাঢ়ি যোৱা ঢেকীয়াপতীয়া বাঘৰ দৃশ্যও বন্দী হৈছে টুৰিষ্ট গাইড টকিব আলীৰ কেমেৰাত। চলিত পৰ্যটন বৰ্ষটোত এনেদৰে পৰ্যটকে উপভোগ কৰিলে বহু সংখ্যক দুৰ্লভ বন্যজন্তু বিচৰণৰ মনোমোহা দৃশ্য। 2023-24 বৰ্ষৰ কাজিৰঙা পৰ্যটন বৰ্ষৰ প্ৰায় শেষ হওঁ আৰু কেইদিনমান পাছতে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বন্ধ হৈ পৰিব। কিন্তু তাৰ পাৰ্ক মুহূৰ্তত কাজিৰঙা এক নতুন ৰূপ লৈছে। ঘাঁহ বন ফেব্ৰুৱাৰী মাহত জ্বলোৱাৰ পাছত এতিয়া প্ৰায় সেউজীয়া হৈ পৰিছে আৰু সেউজীয়া পৰিৱেশৰ মাজত বিভিন্ন জীৱ জন্তুৰ যি চাইটিং হৈছে, সেই চাইটিঙে পৰ্যটকসকলক আপ্লুত কৰিছে। আজি যিটো আপোনাৰ মাটি ভালুক স্লথ বিয়াৰ দেখা পালোঁ, সেই স্লথ বিয়াৰৰ চাইটিঙে যিসকল পৰ্যটক মোৰ লগত আছিলে তেওঁলোকে নথৈ আনন্দিত হৈছে। তেওঁলোক